নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক এই ৰকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো ব্ৰেকিং নিউজ। অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা। এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। 9 এপ্ৰিলত এটা বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা। এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। 9 এপ্ৰিলত বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। 4 মে'ত হ'ব ভোট গণনা। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগেই আৰম্ভ হৈছে এতিয়া নিৰ্বাচনী বিধি। অসমৰ লগতে তামিলনাডু, পশ্চিমবংগ, কেৰেলা, পুডুচেৰীৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হয়। এটা 4 মে'তে ঘোষণা হ'ব আটাইকেইখন ৰাজ্যৰ ফলাফল। কেৰেলাতো এতিয়া 9 এপ্ৰিলতেই হ'ব ভোটগ্ৰহণ। পুডুচেৰীতো 9 এপ্ৰিলতেই হ'ব ভোটগ্ৰহণ। তামিলনাডুত 23 এপ্ৰিলত হ'ব ভোটগ্ৰহণ। পশ্চিমবংগত 2টা পৰ্যায়ত হ'ব ভোটগ্ৰহণ। পশ্চিমবংগত 23 এপ্ৰিল আৰু 29 এপ্ৰিলত ভোটগ্ৰহণ হ'ব। অসম বিধানসভাৰ নিৰ্বাচনৰ এতিয়া দিন ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ। অহা 5 বছৰত বাংলাদেশীৰ মুক্ত অসম গঢ়িম। বাংলাদেশীৰ হাতত থকা একথা মাটিও মই উফালি আনিম। আমি এটা বাংলাদেশীক বুলডোজাৰ চলাই উচ্ছেদ কৰিম। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। অহা 5 বছৰত এতিয়া বাংলাদেশীৰ মুক্ত অসম গঢ়িম বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশীৰ হাতত থকা একথা মাটিও মই উফালি আনিম। এই অসমত আমি বাংলাদেশীক ৰঙাপীৰা পাৰিবলৈ নিদিওঁ। আমি এটা বাংলাদেশীক বুলডোজাৰ চলাই উচ্ছেদ কৰিম। আমি কেতিয়াও আত্মসমৰ্পণ নকৰোঁ আৰু কাকো ৰঙা চকু দেখুৱাবলৈ নিদিওঁ। আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰিম, নতুন অসম নিৰ্মাণ কৰিম। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাজিৰঙাত আমি আকৌ কেতিয়াও গড় মাৰিবলৈ নিদিওঁ। বিজেপিৰ যুৱ শক্তিৰ সমাৰোহত মিয়াৰ বিৰুদ্ধে গৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী মিয়া খেদাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশীৰ পৰা আমি অসমীয়াইক ৰক্ষা কৰিম। অহা 5 বছৰত বাংলাদেশী মুক্ত অসম গঢ়িম। বাংলাদেশীৰ হাতত থকা একথা মাটিও আমি উফালি আনিম। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ। ফখৰুদ্দিন আলী আহমেদ বৰপেটা হস্পিটেলৰ নাম সলনি কৰাক লৈ সৰব হৈ পৰিছে ইলিয়াছ আনচাৰী। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক চৰকাৰে অসন্মান কৰাৰ অভিযোগ এতিয়া অধিবক্তাগৰাকীৰ। বিষয়টোক লৈ এতিয়া বিৰোধীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। ফখৰুদ্দিন আলী আহমেদ বৰপেটাৰ হস্পিটেলৰ নাম সলনি কৰাক লৈ সৰব হৈ পৰিছে এতিয়া ইলিয়াছ আনচাৰী। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক চৰকাৰে অসন্মান কৰাৰ অভিযোগ এতিয়া অধিবক্তাগৰাকীৰ। বিষয়টোক লৈ বিৰোধীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। আমি আজি মৌন হৈ থাকিলে নৱপ্ৰজন্মক আমি কি শিকাম? সমাজৰ উন্নয়ন কৰিব বিচাৰিলে নাম সলনি কৰিলে নহ'ব। মহান ব্যক্তিসকলৰ নীতি আদৰ্শ মানি চলাৰ লগতে সংৰক্ষণ কৰিব লাগিব। ফখৰুদ্দিন আলী আহমেদ অসমৰ সমাজ জীৱনৰ প্ৰতি অৱদান আছে। তেখেতে এলাপেচা মানুহ নহয়। তেখেত ভাৰতৰ ৫মগৰাকী ৰাষ্ট্ৰপতি। তেওঁ 1942 চনত ভাৰত ত্যাগ আন্দোলনত ভাগ লৈ 3 বছৰৰ বাবে কাৰাবাস খাটিছিল। 1946 চনত ভাৰত বিভাজনৰো তেখেতে বিৰোধিতা কৰিছিল। এটা স্বাধীনতাৰ আন্দোলনকে ধৰি ভিন্ন কাৰ্যত তেখেতৰ অৱদান অতুলনীয়। পৰৱৰ্তী খবৰ। কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয়। 23টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰে কংগ্ৰেছে। কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। 23টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰে কংগ্ৰেছে। দ্বিতীয় প্ৰাৰ্থী তালিকাত 15টা সমষ্টি এৰি দিলে মিত্ৰ দলক। এটা চমৰীয়াত ৰেকিবউদ্দিন আহমেদ, মন্দিয়াত আব্দুল খালেক, বৰছিং জুৰুৱাত আজেদ আলী চৌধুৰী আৰু ৰঙিয়াত প্ৰাণজিৎ চৌধুৰী, গোলকগঞ্জত কাৰ্তিক চন্দ্ৰ ৰয়, বিলাসীপাৰাত অমিত বাদশ্বাহ, মানকাছাৰত মহিবুৰ ৰহমান, পূব গোৱালপাৰাত আব্দুল কালাম ৰছিদ আলম,
এটা দুৰ্ধনৈত কিশোৰ কুমাৰ ব্ৰহ্ম, সিজন গাঁৱত নুৰুল ইছলাম, ডিমৰীয়াত কিশোৰ কুমাৰ বৰুৱা আৰু নিউ গুৱাহাটীত শান্তনু বৰা, মঙলদৈত ৰিজুমণি তালুকদাৰ, হোজাইত জিলি চৌধুৰী, ঢেকিয়াজুলিত বাট চোৰাং আৰু ৰঙাপাৰাত কাৰ্তিক চন্দ্ৰ কৰ্মী, গহপুৰত শংকৰজ্যোতি কুটুম আৰু ধেমাজিত কল্যাণ সোণোৱাল, তিনিচুকীয়াত ডেভিড ফুকন আৰু টিংখঙত বিপুল গগৈ, দেৰগাঁৱত সাগৰিকা বৰা আৰু ঢলাত ধ্ৰুৱজ্যোতি পুৰস্কায়ক, এটা দক্ষিণ কৰিমগঞ্জত আমিনুৰ ৰছিদ চৌধুৰী। মৃতদেহক এৰি দিলে এতিয়া ভৱানীপুৰ, সৰভোগ, বৰজালি আৰু পলাকপাৰী, গুৱাহাটীৰ চেণ্ট্ৰেল আৰু গুৰেশ্বৰ লগতে মৰিগাঁও, বহমপুৰ মৃতদেহলৈ এৰি দিলে। এটা বিন্দাকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, খোৰাঙতো মৃতদেহলৈ দিয়ে। সৰুপথাৰ, ডিফু আৰু আমৰি সমষ্টিত মৃতদেহক এৰি দিলে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাব নোৱাৰিব কোনেও অন্যায় কৰিব নোৱাৰিব এতিয়া মুছলমানৰ সৈতে। মুছলমান বিৰোধী বৈষম্যৰ বিৰুদ্ধে সজাগতাৰ বাবে কাইলৈ ৰাষ্ট্ৰসংঘই পালন কৰিব ইছলাম ফবিয়া বিৰোধ দিৱস। দিৱলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, মুছলমানৰ বিৰুদ্ধে এতিয়া ঘৃণা বিয়পাব নোৱাৰিব, কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানক। মুছলমানৰ ওপৰত অত্যাচাৰ দূৰ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বিশেষ পদক্ষেপ। কাইলৈ ৰাষ্ট্ৰসংঘই পালন কৰিব ইছলাম ফবিয়া প্ৰতিৰোধ দিৱস। মুছলমান বিৰোধী বৈষম্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব এতিয়া ৰাষ্ট্ৰসংঘই। ইছলাম ফবিয়া গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰে ৰাষ্ট্ৰসংঘই। ইছলামৰ বিৰুদ্ধে এতিয়া অপপ্ৰচাৰ চলোৱা কাৰ্যকো ৰেহাই দিয়া নহ'ব। প্ৰতি বছৰে 15 মাৰ্চ তাৰিখে ইছলাম ফবিয়া প্ৰতিৰোধ দিৱস পালন কৰে ৰাষ্ট্ৰসংঘই। মুছলমানৰ বিৰুদ্ধে এতিয়া ঘৃণা বিয়পাব নোৱাৰিব, কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানক। পৰৱৰ্তী খবৰ, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ প্ৰশাসনৰ কঠোৰ স্থিতি। কোনো কাৰণতেই অবৈধ বাংলাদেশীক ৰেহাই নিদিয়ে চৰকাৰ প্ৰশাসনে। এইবাৰ কামৰূপ, বঙৰাৰ ইছলামপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। দিৱলৈছে এটা ব্ৰেকিং নিউজ, কোনো কাৰণতেই অবৈধ বেদখলকাৰীক ৰেহাই নিদিয়ে চৰকাৰ প্ৰশাসনে। এইবাৰ কামৰূপৰ বঙাৰাৰ ইছলামপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। 5 শতাধিক পৰিয়ালক উচ্ছেদৰ জাননী দিছিল প্ৰশাসনে। জাননী পাই ইতিমধ্যে বহুলোকে এৰিছে দখলকৃত ভূমি। আশ্চৰ্যজনকভাৱে অতি কম দিনৰ ভিতৰতেই গঢ় লৈ উঠিছে ইছলামপুৰ। জাননী দিবলৈ যোৱা প্ৰশাসনৰ লোকক আক্ৰমণো কৰিছিল একাংশ লোকে। এই আক্ৰমণত আহত হৈছিল মহিলা আৰক্ষীসহ কেইবাজনো প্ৰশাসনীয় লোক। ঘটনাৰ পিছতে এতিয়া অঞ্চলটোত ঘেৰি ৰাখিছিল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে। অৱশেষত আজিৰে পৰা প্ৰশাসনে আৰম্ভ কৰিছে একশ্যন বুলডোজাৰ। বঙৰাৰ ইছলামপুৰত এতিয়া সষ্টম হৈ আছে আৰক্ষী প্ৰশাসনৰ লোকসকল। পৰৱৰ্তী খবৰ, গাড়ী চালকলৈ এটা নতুন নিৰ্দেশনা। ৰাজ্যত পুনৰ বৃদ্ধি পালে টোলগেটৰ মাচুল। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে এই নিৰ্দেশনা। দিৱলৈছে এটা ব্ৰেকিং নিউজ, ৰাজ্যত পুনৰ বৃদ্ধি পালে টোলগেটৰ মাচুল। 1 এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব এতিয়া টোলগেটৰ মাচুল। ন্যূনতম 5 আৰু 35 টকালৈ বৃদ্ধি টোলগেটৰ মাচুল। অসমৰ 700 টোলগেটৰ মাচুল নতুনকৈ নিৰ্ধাৰিত কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে এই নিৰ্দেশনা। নাজিৰাঘাট, মদনপুৰ, ৰহা, চুলুং টোলগেটত মাচুল বৃদ্ধি কৰা হৈছে। ৰঙামাটি, দবকা টোলগেটতো মাচুল বৃদ্ধি কৰিলে চৰকাৰে। এটা নিৰ্বাচনৰ পূৰ্বেই টোলগেটৰ মাচুল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ৰাজ্যত পুনৰ বৃদ্ধি পালে টোলগেটৰ মাচুল। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম আহি পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আহিল এতিয়া নতুন নিৰ্দেশনা। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিঙৰ সময়সীমা এতিয়া 45 দিনলৈ বৃদ্ধি কৰা হৈছে। গ্ৰাম্য অঞ্চল, চৰা অঞ্চলত কেনেকৈ কিমান দিনৰ ব্যৱধানত কৰিব পাৰিব বুকিং, জানি লওক সবিশেষ। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আহিল এটা নতুন নিৰ্দেশনা। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিঙৰ সময়সীমা 45 দিনলৈ বৃদ্ধি কৰা হৈছে। 25 দিনৰ পৰিৱৰ্তে 45 দিনৰ পিছতহে কৰিব পাৰিব এই বুকিং।
এটা গ্ৰাম্য অঞ্চলত চিলিণ্ডাৰ সময়সীমা 45 দিনলৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এটা চৰাঞ্চলত 21 দিনৰ পৰা 25 দিনলৈ বৃদ্ধি কৰা হৈছে সময়সীমা। পূৰ্বে 2টা চিলিণ্ডাৰ বুকিং কৰাৰ মাজত সময়সীমা আছিল 21 দিন। এটা অপ্ৰয়োজনীয় গেছ জমা কৰি ৰখা বন্ধ কৰাৰ বাবে এই নিয়ম লাগু কৰা হৈছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ এই ঘোষণা। 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ যোগান বৃদ্ধি কৰিবলৈ এই নিৰ্দেশনা জাৰি কৰে। এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিঙৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা। আপোনালোকে এই নিয়মটো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আহিল এই নতুন নিৰ্দেশনা।